হাই ফ্ৰেণ্ডছ, তোমালোকক এটা মই কথা কওঁ, মানে যিসকলে SSC GD হওক বা অসমৰ যিকোনো এটা মানে জবৰ বাবে এপ্লাইৰ বাবে যিবিলাক ডকুমেণ্টছ লাগে, ধৰি লোৱা PRC হওক বা তোমাৰ NCL হওক বা যিখিনি অন্য আৰু যি ডকুমেণ্টছ লাগে আমাৰ অনলাইন কাষ্ট চাৰ্টিফিকেট হওক, বাট সেইবাবে মানে কি মোৰ এজন ছাবস্ক্ৰাইবাৰ হয়, বন্ধু বুলিয়ে ক'ম বাৰু, ৰহাৰ হয়। তো তেওঁ মোক জনালে মানে যে দাদা আপুনি পাৰিলে কৈ দিব যে মই সকলোতকৈ কম দামত কৰি দিম। আৰু হয়তো মই ভিডিঅ'টো বনোৱাৰ পিছত হয়তো কোনোবাই কমেণ্ট কৰিব যে আমি তাতকৈও কমত বনাইছোঁ। হয়তো বনাব পাৰে, একো নাই, কোনোবাই দিব পাৰে। কিন্তু কথা হ'ল মই যিমান দূৰ জানো, ময়ো তেনেকুৱা কাম যিহেতুকৈ কৰোঁ নিজৰ বাবে, মানে বনাওঁ, তো তেতিয়াই মই গম পাওঁ যে 200ৰ পৰা 300 বা হয়তো 400-500 পৰ্যন্ত লাগি যায়। গতিকে তেওঁ মোক গোটেইখিনি দি দিলে ডিটেইলছ, আৰু তেওঁৰ নামটোও ক'লে। মই তোমালোকক সেই কথাখিনি জনাই দিম, আৰু লগতে তোমালোকক ছাইডত মই এটা স্ক্ৰীনশ্বট দি দিম, তোমালোকে চাই ল'বা, আৰু ফোন নাম্বাৰটো দি দিম। ফোন নাম্বাৰটো তোমালোকে মানে কি কৰিবা, তেওঁক কণ্টেক্ট কৰি ল'বা। তেওঁক কণ্টেক্ট কৰি তেওঁক অনলাইনৰ থ্ৰুৱেদি পইচা দিব লাগিব, আৰু তেওঁ তোমালোকক অনলাইনৰ থ্ৰুৱেদি গোটেইখিনি দি দিব, মানে ডকুমেণ্টছখিনি। আৰু তেওঁ মোক সেইটো কথা ক'বলৈ ক'লে যে দাদা আপুনি অলপ কৈ দিয়ক। আৰু তেওঁ এটা ডিমাণ্ড দিছে যে ডকুমেণ্টছ হাতত তোমালোকৰ গৈ নপৰালৈকে তেওঁ দায়িত্ব সমাপ্ত নকৰে। তো সেই কথাটো তেওঁ কৈ দিব দিছে। গতিকে তোমালোকে চিন্তা কৰিব নালাগে। মানে কি তেওঁ কম দামত মানে কিমানত কৰিব, যে তেওঁ মাত্ৰ 150 টকাতে গোটেই কামটো কৰি দিব। মানে NCL এখনে ধৰি লোৱা, NCL এখন তোমালোকে বনাব যোৱাৰ লগে লগে তাতে 200-300, কোনোবা ডিষ্ট্ৰিক্টত হয়তো তাতকৈও বেছি লাগি যাব পাৰে। গতিকে তেওঁ মাত্ৰ 150 টকাতে বনাই দিম বুলি কৈছে। গতিকে এই কথাখিনি আমাৰ বাবে খুবেই ভাল, আৰু তেওঁ এজন নতুনকৈ যিহেতুকৈ CSC চেঞ্চাৰত কাম কৰি আছে, গতিকে তেওঁৰো এটা হেল্প হ'ব। গতিকে তোমালোকে কেণ্ডিডেটজনৰ হাততে কৰিলে, তেওঁ যিহেতুকৈ গোটেইখিনি কথা ইয়াৰ লগতে জড়িত, তেওঁ ভালকৈ জানে। গতিকে তেওঁৰ তাতে তোমালোকে কামখিনি কৰি ল'ব পাৰিবা। মোৰ পৰা এইটো এটা সৰু আহ্বান। আৰু লগতে তোমালোকে কৰা নকৰা এইটো পিছৰ কথা, কিন্তু কম দামতে পালে তোমালোকৰো সুবিধা, তেওঁৰো সুবিধা। গতিকে মই ইয়াতে ছাইডতে গোটেইখিনি তথ্য দিয়ে দিম। তথাপিও মই এবাৰ কৈ দিওঁ, তেওঁৰ নামটো হ'ল নিকমজ্যোতি নাথ বুলি তেওঁৰ নামটো, আৰু তেওঁৰ ঘৰ বামুণীজান বুলি কৈছে, আৰু এড্ৰেছটো ৰহা, ডিষ্ট্ৰিক্ট নগাঁও। মোবাইল নাম্বাৰটো মই এটা কাম কৰা, মোবাইল নাম্বাৰটো স্ক্ৰীণত নিদিওঁ বাৰু, স্ক্ৰীণত দিয়াটো ভাল নহ'ব। গতিকে মই তলত ডিছক্ৰিপশ্যনত থাকিব, মোবাইল নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰি ল'বা তেওঁৰ লগত, আৰু তেতিয়া গোটেইখিনি ডিটেইলছটো তেওঁৰ লগতে পাতি ল'ব পাৰিবা। আৰু কি কি লাগে কি কি নালাগে তোমালোকে মানে মোবাইলৰ যোগেদি তোমালোকে দি দিব পাৰিবা অনলাইনতে। চ' ধন্যবাদ। পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়া। জয় আই অসম।